আমি মিয়াক কওঁতে মিয়াক বেয়া পোৱা মানুহবিলাকে মিয়াই সদায় বেলেগক কাটা মৰা কৰে, বেয়া কাম কৰে, সদায় তেনেকৈ কওঁতে সেই এতিয়া সেই বিহাৰৰ পৰা অহা বিহাৰীয়ে এতিয়া চাব কি কৰিব। এতিয়া এটা খুলি লৈছে নহয় বজৰং দল বুলি, বাহিৰৰ সেইটো মই কোনো জাতিক লৈ পেলাই হেৰি কৰা নাই দেই, কিন্তু এটা মই ভিডিঅ' দেখিলোঁ মানে ভাল নালাগিলে। बिहार दे बिहार বুলি ক'লে শুনিলে নহয়, আদানী আম্বানী সেইবিলাকতো আনিহে আছে আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কেইদিনমানৰ পাছত আমাৰ অসমীয়া খিলঞ্জীয়া কৈ থকাবিলাককো খিলঞ্জীয়া কৈ এনেকৈ কাটি ঘৰৰ পৰা বাহিৰ কৰিব। ঠিক আছে খিলঞ্জীয়াসকল শুনি ল, আজি কাৰ্বিৰ এই হালত, কাৰ্বি নিজৰ এটা জেগা থকাৰ পাছতো, স্থান থকাৰ পাছতো কাৰ্বি আলঙত গৈ লৈ পেলাই বিহাৰৰ পৰা যোৱা বিহাৰীয়ে যদি কাৰ্বি মানুহক খেদিব পাৰিছে, দা লৈ পেলাই কৈছে মাছ উদ্দিম বুলি। মাছ উদ্দিম মিনছ গম পায়, ভালকে অকণমান চাই ল'ব। সেই খিলঞ্জীয়াসকলক কৈছো দেই, চিঞৰি থকা আমি খিলঞ্জীয়া বুলি সেই মুছলিমসকলক মিয়াসকলক খেদি থকাবিলাকক যাক খেদিব লাগে তাক নেখেদে, যাৰ পৰা ভয় আছে তাক হেৰি নকৰে, অপজিট মানুহক খেদি থকা ভালকে গম পাই যাব। কেইদিনমানৰ পাছত আমাৰ অসমীয়া খিলঞ্জীয়াবিলাকৰ এয়া হ'ব গতি। অসমীয়া বুলিয়ে নহয়, আমাৰ অসমৰ খিলঞ্জীয়াবিলাকৰ এই গতি হ'ব। ঠিক আছে, সাজু হৈ থাকক চবেই সাজু হৈ থাকক। বিহাৰীয়ে গৈ পেলাই তাত কাৰ্বি আলং নিচিনা জেগাত মাছ উদ্দিম বুলি ক'ব পাৰিছে, আৰু কি ক'বলৈ বাকী আছে। অসমৰ বুলি কৈছে, অসম বুলিও মেনশ্যন কৰিছে সিহঁতে, অসমত থাকিলোঁ বুলিয়ে যে সিহঁতে সেইটো আমাৰ অসমীয়াকো কেইদিনমানৰ পাছত কৰিব। তেতিয়া কি কৰিব, আৰু এটা খুলি লৈছে নহয় বজৰং দল, খুব ভাল। এই বজৰং দলেই কেতিয়াবা দিন ঘৰতে দিবগে। আমি মিয়াক কওঁতে মিয়াক বেয়া পোৱা মানুহবিলাকে মিয়াই সদায় বেলেগক কাটা মৰা কৰে, বেয়া কাম কৰে, সদায় তেনেকৈ কওঁতে সেই এতিয়া সেই বিহাৰৰ পৰা অহা বিহাৰীয়ে এতিয়া চাব কি কৰিব। এতিয়া এটা খুলি লৈছে নহয় বজৰং দল বুলি, বাহিৰৰ সেইটো মই কোনো জাতিক লৈ পেলাই হেৰি কৰা নাই দেই, কিন্তু এটা মই ভিডিঅ' দেখিলোঁ মানে ভাল নালাগিলে। बिहार दे